নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ আজি আপোনালোকৰ কাৰণে নতুন ভিডিঅ' এটা লৈছোঁ। আজি ভিডিঅ'টো আনিছোঁ ডায়েটৰ ওপৰত। বহুতো বন্ধু বান্ধৱে কমেণ্ট কৰি আছিলে যে ডায়েটৰ ওপৰত এটা ভিডিঅ' লাগে বুলি, গতিকে ডায়েটৰ ওপৰত আজি ভিডিঅ'টো পুৰা সম্পূৰ্ণকৈ বনাইছোঁ। আৰু কম খৰচত আপোনালোকে ডায়েট মেইনটেইন কেনেকৈ কৰিব, কম খৰচত আপোনালোকে এনাৰ্জি ভিটামিন আপোনালোকে কেনেকৈ পাব, সকলোখিনি আপোনালোকক ক'ম। কাৰণ বহুত বেছি বাজেটৰ যদি আপোনালোকক মই ডায়েট প্লেনখন দি দিওঁ, আপোনালোকৰ মানে প্ৰব্লেম হ'ব ল'বৰ কাৰণে, ডায়েট ল'বৰ কাৰণে। কাৰণ পইচা পাতিৰ কথা আছে। আমাৰ ডিফেন্সত যিবিলাকে এতিয়া প্ৰিপেৰেশ্যন কৰি আছে, ডিফেন্সত বহুত ধনী ঘৰৰ ল'ৰা ছোৱালী নাহে, গতিকে মধ্যবিত্তৰ ল'ৰা ছোৱালী আহিব, ডায়েটৰ কাৰণে বহুত বেছি দামী দামী ছাপ্লিমেণ্ট ল'বৰ কাৰণে প্ৰব্লেম হ'ব। গতিকে চিম্পুল নৰ্মেল দেশী ডায়েট কম আপোনালোকক আজি। ভাল এনাৰ্জি পাব, ভাল ষ্টেমিনাৰ পাব, ভাল আপোনালোকৰ পাৰফৰ্মেঞ্চ আহিব। গতিকে আপোনালোকক মই ডায়েট প্লেনখন এতিয়া সকলোখিনি কৈ দিম, কি আপোনালোকে খাব লাগিব ৰানিং কৰা আগত, ৰানিং কৰা পাছত। মাত্ৰ আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। যদি ইউটিউবত চাই আছে আৰু যদি ফেচবুকত চাই আছে, ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি লওক। তেতিয়া আপোনালোকক এনেকুৱা ভাল ভাল ভিডিঅ' দি যাম, আপোনালোকে পাব, আপোনালোকৰ লাভ হ'ব। গতিকে নটিফিকেশ্যন যাব আৰু ছাবস্ক্ৰাইব কৰিলে, ফ'ল' কৰিলে। গতিকে ব'লক তেন্তে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা হ'ল, আপোনালোকে ৰানিং ইম্প্ৰুভ কৰিব হ'লে আপোনালোকৰ ডায়েটটো লাগিবই। যদি আপোনালোকে ডায়েটটো ভালদৰে নলয়, তেন্তে আপোনালোকে ইম্প্ৰুভ কৰিব নোৱাৰিব। যিকোনো আমি কাম এটা কৰিবলৈ আমাৰ গাত শক্তি লাগিব, গতিকে কিবা এটা খালেহে আমি শক্তি পাম। গতিকে ঠিক তেনেদৰে ৰানিঙৰ ক্ষেত্ৰতো আমাৰ গাত জোৰ লাগিব, পাৱাৰ লাগিব। সেই পাৱাৰ আৰু জোৰ ডায়েট আমি খালে মানেহে হ'ব। যদি আপোনালোকে যদি ভালকৈ যদি ডায়েটটো নলয়, তেন্তে আপোনালোকৰ মানে বহুত বেছি প্ৰব্লেম হ'ব। প্ৰব্লেমবিলাক কি হ'ব? আপোনালোকৰ কাম কৰিবলৈ মন নাযাব। ৰাতিপুৱা আপুনি দৌৰিলে আৰু পাছবেলা আপোনালোকৰ দৌৰিবলৈ মন নাযাব। আৰু আজিৰ কামটো কাইলৈ কৰিম, এনেকুৱা মনত মানে ভাৱবিলাক আহি থাকিব। কাৰণ আপোনাৰ গাত শৰীৰত মানে জোৰ নাথাকিব ন। জোৰ যদি নাথাকে, আপোনাৰ কাম কৰিবলৈ কেনেকৈ মন যাব? সেইকাৰণে আপুনি যিমানখিনি কষ্ট কৰিছে, গতিকে ডায়েটটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে ডায়েটটো আপোনালোকে কি খাব? ৰাতিপুৱা আপোনালোকে দৌৰিবলৈ যোৱাৰ আগত আপোনালোকে ঠাণ্ডা পানী এগিলাচ বা কুহুমীয়া গৰম পানী এগিলাচ খাই যাব। কুহুমীয়া গৰম পানীটো আপোনালোকে নিশ্চয় গম পাইছে, আধা গৰম আধা ঠাণ্ডা, মানে এইটো কুহুমীয়া গৰম পানী বুলি কয়। আৰু কুহুমীয়া গৰম পানী এগিলাচৰ লগত আপোনালোকে গুড় এপিচ খাই দিব। গুড়টো আপোনালোকে নিশ্চয় চিনি পায়। গুড় বহুত বেছি ডাঙৰকৈ খাব নালাগে, এটা চাইজত আৰু সৰু গুড় পিচ এপিচ মানে আপোনালোকে খাই যাব ঠাণ্ডা পানীৰ লগত, ঠিক আছে। সেই ঠাণ্ডা পানীটো খোৱাৰ পাছত আপোনালোকে খিচমিচ খাব। 11টা বা 12টা আপোনালোকে খিচমিচ খাই ল'ব, বহুত বেছি খাব নালাগে। তাতে আপোনালোকে খেজুৰ 2টা খালেই হ'ব। ইমানটো আপোনালোকে ৰানিং কৰিব যোৱাৰ আগত আপোনালোকে খাই গ'লে হ'ল, বহুত বেছি খাই যাব নালাগে। আৰু আপোনালোকক এইটো ছিজনত, মানে এতিয়া বৰ্তমানৰ ছিজনৰ আপোনালোকক মই মানে ডায়েট প্লেনখন দিছোঁ। আৰু যেতিয়া ইণ্টাৰভিউ ওচৰ চাপিবহি, তেতিয়া মই এক্সট্ৰা আপোনালোকক ডায়েট প্লেন দিম। গতিকে এতিয়া বৰ্তমান আপোনালোকক মই যিটো কৈছোঁ, ৰানিং কৰিবলৈ যোৱাৰ আগত আপোনালোকে এইখিনি খালেই হ'ব। তাৰপিছত ৰানিং কৰাৰ পাছত আপোনালোকে যাৰ যেনেকৈ এক্সাৰচাইজ ৱৰ্কআউট আছে, আপোনালোকে চিডিউল মতে আপোনালোকে কৰি আছে। আৰু এটা আপোনালোকক মই কথা মাজতে কৈ দিছোঁ, ঠিক আছে। আপোনালোকে 3200 মিটাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। আপোনালোকে যদি ডেইলি গৈ পিনে যদি 3200 মিটাৰ যদি মাৰি থাকে, তেন্তে আপোনালোকে 3 বছৰ 4 বছৰ আপোনালোকে তেনেকৈ মাৰি থাকিলেও আপোনালোকৰ ইম্প্ৰুভ নহ'ব। গতিকে আপোনালোকে চিডিউল ফ'ল' কৰক। মোৰ ফ'ল' কৰক বা চিডিউল বেলেগৰে ফ'ল' কৰক, কিন্তু আপোনালোকে চিডিউল ফ'ল' কৰক, তেতিয়াহে আপোনালোকে ইম্প্ৰুভ হ'ব। নহ'লে আপোনালোকে ডেইলি ৰাতিপুৱা গধূলি গৈ পিনে আপোনালোকে যদি 3200 মিটাৰ যদি প্ৰিপেৰেশ্যন কৰি থাকে, তাইক 3200 মিটাৰকৈ যদি সদায় টাইমটো লগাই যদি 3200 মিটাৰকৈ চাই থাকে, তেনেকৈ আপোনালোকৰ কাম নহ'ব। বা আপোনালোকে 5 কিলোমিটাৰ দূৰ, মানে কামাণ্ডোৰ কাৰণে 4.8 কিলোমিটাৰ আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, 4.8 কিলোমিটাৰ আপোনালোকে ডেইলি মাৰি থাকিলে আপোনালোকৰ একোডাল ইম্প্ৰুভ নহয়। গতিকে আপোনালোকে চিডিউল ফ'ল' কৰক, আপোনালোকৰ ইম্প্ৰুভ হ'ব। আৰু সেইটো বাদ দিয়ক, এতিয়া মই ক'লোঁ ভালকৈ, আপোনালোকে শুনিছে। আৰু আমি ডায়েটটো 45 মিনিটৰ ভিতৰত, মানে ৱৰ্কআউট কৰাৰ পাছত 45 মিনিটৰ ভিতৰত আমি ডায়েটটো খাব লাগে। তেতিয়া আমাৰ বডিটোৱে মানে ধুনীয়াকৈ ডায়েটটো পাব, ভাল এনাৰ্জি আমাৰ গাত আহিব। গতিকে পাছত আপোনালোকে লেকচাৰ মাৰি থকাতকৈ, মানে ৰানিং কৰাৰ পাছত বা এক্সাৰচাইজ কৰাৰ পিছত বা লং জাম্প কৰাৰ পাছত আপোনালোকে লেকচাৰ বেছি মাৰি নাথাকিব। গতিকে যাব ডায়েট খাবগৈ ঘৰত গৈ, ঠিক আছে, তেতিয়াহে কামত আহিব। এতিয়া আপোনালোকে ডায়েটত কি খাব কৈছোঁ শুনক। আপোনালোকে ৰাতি তিয়াই ৰাখি দিব বুট, মগু, বাদাম বা এইটো আলমণ্ড বাদামটো। নৰ্মেল বাদামতকৈ কিন্তু আলমণ্ড বাদামটোত বেছি মানে ভিটামিন আপোনালোকে পাব। গতিকে আলমণ্ড বাদামটো হ'লে মানে বেছি ভাল হয়। গতিকে আলমণ্ড বাদাম বৰ বেছি নালাগে, আপোনালোকে 4টা বা 5টা আপোনালোকে আলমণ্ড বাদাম সেই বুট মগুৰ লগত আপোনালোকে তিয়াই ৰাখি দিব। আৰু আপোনালোকে যদি ভালদৰে ধুই ৰাখে, ৰাতিপুৱা সেই বুট মগু আলমণ্ড বাদামৰ সেই পানীখিনিও আপোনালোকে ৰানিং কৰি অহাৰ পাছত আপোনালোকে খাব পাৰিব। কিন্তু আপোনালোকে সেই পানীখিনি খাব হ'লে ভালকৈ ধুব লাগিব। গতিকে আপোনালোকক ক'লোঁ বুট মগু, নৰ্মেল বাদাম বা আলমণ্ড বাদাম, আৰু লগত খাব আপোনালোকে কাজু 4টা বা 5টা। তাৰপিছত লগত আৰু খাব আপোনালোকে খেজুৰ খাব, খেজুৰ 3টা বা 4টা আপোনালোকে খেজুৰ খাব। তাৰপিছত খিচমিচ খাব আপোনালোকে 11টা 12টা আপোনালোকে সিমানটো খিচমিচ খালেও হ'ব।
তাৰপিছত আপোনালোকে জাহাজী কল এটা বা দুটা আপোনালোকে জাহাজী কল খাব যদি পায়। কিয় নাপাব, গাঁৱত বিচাৰিলে আপোনালোকে পাই যাব। তাতকৈ ভাল হৈছে ভীমকলটো। আপোনালোকে যদি ভীমকল পায় তেন্তে আপোনালোকে ভীমকলটো পাব, মানে খাব। গুটি কল বুলি কয়, আপোনালোকে গাঁৱত বিচাৰিলে মানে পাই যাব। এইটো ভীমকলটো বৰ বেছি মানে দামো নলয়, গতিকে আপোনালোকে ভীমকলটো যদি খায় বহুত বেছি এনাৰ্জি পাব। তাৰপিছত আপোনালোকে গাখীৰ 1 গিলাচ খাব পাৰিলে, মানে ঘৰত যদি গৰু আছে তেতিয়াতো ভালেই কথা, নিকিনিলেও হ'ব। যদিও গৰু নাই, ঘৰৰ ওচৰত যদি কাৰোবাৰ ঘৰত যদি মানে গাখীৰ বিকে তেন্তে আপোনালোকে তাৰ পৰা আনি পিনে 1 গিলাচ এটা খাব। বৰ বেছি দাম নহয়, গতিকে ভাল কামত পইচাটো খৰচ কৰিবলৈ অলপ মানে গাত লাগে মানুহৰ, কিন্তু বেয়া কামত মানে হাৱাত যায়গৈ। গতিকে একো নাই, ভাল বস্তু হয়, খাব, আপোনালোকৰ শৰীৰটোও ভাল থাকিব। গতিকে গাখীৰ 1 গিলাচ আপোনালোকে খাব, আৰু লগতে আপোনালোকে গাখীৰৰ লগত ডিম খাব। ডিমটো আপোনালোকে তাকে বুলি চৰ্বি যিবিলাকৰ আছে সিহঁতে কিন্তু কুহুমটো নাখাব। যদি কুহুমটো খায় চৰ্বিটো আৰু বাঢ়ি যাব। যিবিলাকৰ মানে অলপ শকত চৰ্বি আছে সেইবিলাকে মানে কুহুমটো নাখাব, বগা অংশটো খাব। আৰু যিবিলাক ক্ষীণ হয় সিহঁতে খাব পাৰে, সিহঁতে গোটেই মানে হেৰিটো খাব পাৰে, মানে ভিতৰৰ অংশটো খাব পাৰে। এইটো যিটো কুহুম বুলি কয়, কুহুমটো খাব আৰু বগা অংশটো খাব পাৰে। যিবিলাক ক্ষীণ হয়, যদি শকতবিলাকে যদি খাই দিয়ে তেন্তে আৰু চৰ্বিটো বেছি হৈ যোৱাৰ চান্স থাকে। গতিকে এতিয়া আপোনালোকে ইমানখিনি ডায়েট ল'লে হ'ব, আৰু বহুত বেছি আপোনালোকে ডায়েট ল'ব নালাগে। যেতিয়া আপোনালোকে ডায়েট ল'ব লাগিব তেতিয়া আপোনালোকক মই কৈ দিম। আৰু কেইটামান থাকি গৈছে, ফল মূল আপোনালোকে খালে ভিটামিন পায়, আপোনালোকে জানেই। গতিকে ফল মূল আপোনালোকে খাব। তাৰপিছত শাক পাচলি আপোনালোকে খাব, সেউজীয়া শাক পাচলি খাব। সেউজীয়া শাক পাচলিৰ নাম কেইটামান আপোনালোকক মই কৈ দিছোঁ, নিশ্চয় আপোনালোকে জানে, হ'লেও মই আপোনালোকক কৈ দিছোঁ, ঠিক আছে। লাই, পালেং, লফা, খুতুৰা, তাৰপিছত আপোনালোকে দোলবন, ছজিনা, অমিতা, কলমৌ শাক, এইবিলাক আপোনালোকে খাব পাৰে। এইবিলাক মানে কি হ'ল, গাঁৱত আপোনালোকে পাই যাব, অলপ বিচাৰিলে আপোনালোকে পাই যাব। কিন্তু আপোনালোকে বিচাৰিবলৈ এলাহ কৰে, মন নাযায়, কিন্তু মনটো যাব লাগিব আৰু যোৱাব লাগিব। গতিকে এইখিনি বুটলি আনি পিনে আপোনালোকে খাব, ধুনীয়া এটা ভিটামিন পাব, ধুনীয়া এনাৰ্জি পাব। গতিকে আপোনালোকে সেউজীয়া শাক পাচলিটো যিমান পাৰে আপোনালোকে খাওক। গতিকে আজি আপোনালোকক ডায়েট প্লেনখন দি দিলোঁ। নৰ্মেল ডায়েট প্লেন হয়, মানে বহুত বেছি আপোনালোকৰ পইচা খৰচ নহয়। আপোনালোকৰ অলপ পইচা খৰচ হ'ব, অলপ পইচাটো খৰচ হ'বই, বেছি চিপচ কৰি লাভ নাই। কিবা এটা পাবৰ কাৰণে অলপতো পইচা খৰচ হ'বই। পইচা নাই বুলি আপোনালোকে ক'লে নহ'ব, কাৰণ পইচাটো উলিয়াব লাগিব, নিজে কষ্ট কৰি হ'লেও। আৰে মই সেইটো টাইম পাৰ কৰি আহিছোঁ, গতিকে ময়ো জানো যে পইচা এইটো টাইমত আমাৰ হাতত নাথাকে। কিন্তু মই পাত ছিঙি হ'লেও, চৌখা মাৰি হ'লেও পইচা উলিয়াই আনি পিনে ডায়েট খাইছিলোঁ। আপোনালোকক মই চৌখা মাৰিব কোৱা নাই, হাজিৰা কৰিব কোৱা নাই, ঠিক আছে। আপোনালোকৰ মা দেউতাক খুজিব, আৰু যদি পইচা মা দেউতাৰ হাতত আছে তেতিয়া দিব, কিন্তু ডায়েটটো ল'ব লাগিব ৰানিংটো ইম্প্ৰুভ কৰিবৰ কাৰণে। চাওক, আপুনি কিবা এটা বস্তু পাবৰ কাৰণে আপোনালোকে কষ্ট কৰি আছে, আৰু সেই বস্তুটো পাবৰ কাৰণে আপোনালোকে ইণ্টাৰভিউটো আপোনালোকে ভালকৈ দৌৰিব লাগিব, তেতিয়াহে আপোনালোকে নাম্বাৰ বেছিকৈ পাব। গতিকে নাম্বাৰ বেছিকৈ পাব হ'লে আপোনালোকে কাম কৰাৰ লগতে আপোনালোকে খোৱাটো কৰিব লাগিব, তেতিয়াহে আপুনি আগুৱাই যাব পাৰিব, মানে ইম্প্ৰুভ কৰিব পাৰিব বস্তুটো, ঠিক আছে। গতিকে আজি ভিডিঅ'টোত আপোনালোকক ইমানখিনি ক'লোঁ। আপোনালোকে ডায়েটটো ভালদৰে ফ'ল' কৰক আৰু আপোনালোকে আগুৱাই যাওক। আৰু ভিডিঅ'টো আজি কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি পিনে জনাব, ঠিক আছে। তেতিয়া যদি আপোনালোকে কমেণ্ট কৰে ময়ো উৎসাহ পাওঁ, মানে ময়ো ভিডিঅ' বনাই ভাল পাওঁ। আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব, মই বনাই যাম, ঠিক আছে। আজিলৈ বাই তেন্তে, জয় আই অসম।